আজি কেনেধৰণে কি অহা 9 তাৰিখে অসমীয়া জাতিৰ স্বাভিমান সূৰ্য বীৰত্বৰ প্ৰতীক লাচিতৰ সুউচ্চ যি প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰিব। ইয়াৰ উপৰিও কেইবাটাও আঁচনি তেখেতে শিলান্যাস কৰিব, লোকাৰ্পণ কৰিব। যিদৰে আমাৰ শিৱসাগৰ কলেজ জিলাত মেডিকেল কলেজ হ'বলৈ গৈ আছে, তাৰ আধাৰশিলাও স্থাপন হ'ব। কেইবাটাও আঁচনি তেখেতে উদ্বোধন কৰিব। সেই নিমিত্তে আমি 1.5 লক্ষাধিক সন্মানৰ কাৰ্যকৰ্তা বন্ধু বাইদেউক এই সভাত উপস্থিত কৰাম আৰু সেই নিমিত্তে কিছু প্ৰস্তুতি লোৱাৰ নিমিত্তে আজি আমি এই সমষ্টিত ৰংপুৰ ভৱনত এখন সভা অনুষ্ঠিত কৰিছিলোঁ আমাৰ জিলা সভাপতি ডাঙৰীয়াৰ উপস্থিতিত। আৰু আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ ইয়াতে আছিল। সকলো আলাপ আলোচনা কৰি এইখন জিলাৰ পৰা প্ৰায় 25,000 সন্মানৰ কাৰ্যকৰ্তা বন্ধু বাইদেউ তালৈকে ৰাওনা হ'ব। তাৰ কাৰণে বুজ লোৱাৰ কাৰণে এইখন সভা ইয়াত অনুষ্ঠিত কৰা হৈছিলে। তাহাঁতো আইনত পৰিণত হ'ল। আইন এখন বাতিল কৰিব লাগিলে মহামান্য আদালতে কৰিব লাগিব। যদি আদালতে বাতিল কৰে, ইট ইজ অ'কে। তো বন্ধ দি থাকিলে বাতিল হ'ব না? আইন এখন কেঞ্চেল কৰিব লাগিলে ক'ত কৰিব লাগিব? অখিল গগৈ ডাঙৰীয়াটোৰ কথা হ'ল কেনেকৈ এটা কেওছ সৃষ্টি কৰি হাল্লা চিল্লা কৰাই ৰাইজখনৰ মাজত বিভ্ৰান্তি কৰিব পাৰে। আৰু চৰকাৰৰ উদ্দেশ্য হ'ল কিদৰে আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ। সেইটো বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কথা কৈছোঁ। আমাৰ উদ্দেশ্য হ'ল আমি জনতাক সেৱা কৰা, আমি ৰাজ্যৰ আন্তঃগাঁথনি বৃদ্ধি কৰিব লাগে, দেশৰ আন্তঃগাঁথনি বৃদ্ধি কৰিব লাগে। সেই নিমিত্তে কাম কৰি যাওঁ। অখিল গগৈ ডাঙৰীয়াটো একো কৰিব নোৱাৰে। তেওঁ আন্দোলনহে কৰিব লাগিব। আন্দোলন কৰিনো কি কৰিলে শিৱসাগৰ সমষ্টিৰ আটাইতকৈ পয়া লগা অৱস্থা হৈ থাকিল। যিখিনি কাম কাজ পইচা পাতি দিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। কাৰণ অখিল গগৈটো মই দেখা পাইছোঁ বিধানসভাত তেওঁ হাল্লা কৰি থাকে। কিন্তু য'ত ধৰিব লাগে তেওঁ চেঙাৰ কথা কয়, বাঘবৰৰ কথা কয়। তেওঁ ক'ব লাগে শিৱসাগৰ সমষ্টি এটা সন্মানীয় সমষ্টি, ৰজাদিনীয়া সমষ্টি, য'ত স্বৰ্গদেউ মৈদাম আছে। সেইবিলাক কথাটো তেওঁ তাত নকয়। তাত কি কয়, চেঙা বাঘবৰৰ মানুহে জব কাৰ্ড পোৱা নাই। প্ৰথম কথা হ'ল শিৱসাগৰ সমষ্টিবাসীয়ে এজন তেওঁলোকৰ যোগ্য প্ৰতিনিধি বুলি তেওঁক নিৰ্বাচিত কৰিছিল। এহেঁতসকলে ভবা নাছিল শিৱসাগৰবাসী যে তেওঁলোকৰ বিধায়কজন যে এনেকৈ কিবা উল্টা খত মাৰি দিব। নাজানো, এইটো হাগ্ৰামা মহিলাজনীৰ কথা। BPF দলৰ তেওঁৰ সভাপতি, তেখেতে জানিব তেখেত কাৰ লগত থাকে। যদি বিজেপি ওচৰত চাবিব, এইটো আমাৰ লগতে UPPL আছে না। তপন গগৈ ডাঙৰীয়া যোৱাবেলি যিমান ভোটত দিছিল এইবেলি তাৰ দুগুণ ভোটত জিতিব। যোৱাবেলি 80,000 ভোটত এই যোৰাত সন্মানীয় সাংসদ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। মই ভাবোঁ এইবাৰ 2 লক্ষাধিক ভোটত তপন গগৈ ডাঙৰীয়া এই সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। তপন গগৈ ভাৰ্চেছ আদাৰ্ছ, তপন গগৈ আদাৰ্ছটো আমি দেখাই নাই দেখোন। তপন গগৈ ভাৰ্চেছ আদাৰ্ছ মই দেখা নাই। আদাৰ্ছ কোন হয় মই দেখা নাই। কিন্তু বিজয় নিশ্চিত তপন গগৈ। পদুম ফুলে সেই খাহি ইয়াত মাৰিব আৰু সৰ্বাধিক ভোটত ওলাই যাব। এইখন আৰু 9 তাৰিখে হৈ যাব। মই আজি ক'লোঁ আপোনাক। হয়, শেহতীয়াকৈ আৰু যি আপোনালোকে ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, এই সন্দৰ্ভত আৰু চাওক, প্ৰধানমন্ত্ৰী মই ইমান ডাঙৰ হ'লোঁ, শুনা নাছিলোঁ কাজিৰঙাত নৈশ যাপন কৰা। এইজনেই প্ৰধানমন্ত্ৰী। মই ধন্যবাদ দিছোঁ অসমবাসীৰ হৈ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাত থাকি বন্য প্ৰাণীখিনি কিদৰে আছে, তাত কি ব্যৱস্থা কৰিছে, তাত কি ডেভেলপমেণ্টৰ কথা আছে, গোটেইখিনি তেখেতে পৰ্যালোচনা কৰিব। নেক্সট ডে যোৰহাটত আহিব তেখেত। ইয়াত ইতিমধ্যে যোৰহাট লোকসভা সমষ্টিৰ পৰা ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিছে আৰু আপোনালোকৰ ইয়াতে জইন কৰিছে। আমাৰ অংকিতা বাইদেউ কৰিলে, ৰাণা দাই কৰিলে। আৰু যাব নেকি কংগ্ৰেছৰ পৰা? আৰু আহিব পাৰে। তেওঁলোকে দেখিছে যে বিজেপি কেন, বুজি পাইছেনে? বিজেপিহে পাৰিব উন্নয়ন কৰিব, অসমীয়া স্বাভিমান বৃদ্ধি কৰা। লাচিতৰ এনেকুৱা মূৰ্তি কোনখন চৰকাৰে সজালে? কওকচোন আপোনালোকে কওক। 400 বছৰীয়া জয়ন্তী দিল্লীত কোনে পাতিলে? আজি বিহুক কোনে লৈ গ'ল গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত? আজি সংস্কৃতি, সভ্যতা, আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত যদি কোনোবাই কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখনে কৰিছে। আৰু তেওঁলোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই 11.5খন আসনত ইতিমধ্যে হয় না, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এছেছমেণ্ট কৰিয়ে কয় তেখেতে। মোৰতো লাগি আছে এতিয়া 12+ হৈ যাব আৰু কেইদিনমান আছেতো বাকী। নিৰ্বাচন ঘোষণাৰ পিছত আপুনি দেখিবলৈ পাব যে বিজেপি আমাৰ এলায়েন্স পাৰ্টি আৰু আগবাঢ়ি আছে। ধন্যবাদ।